নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ আহিছোঁ আপোনালোকৰ মাজলৈ। পুনৰ কৃষি বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। 136টাকৈ পোষ্ট অফিচাৰ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, লগতে এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, আৰু কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। এইটো দেখিবলৈ পাইছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2025, যিহেতু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৃষি বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। এপ্লাই অনলাইন ফৰ 136 অফিচাৰ পোষ্ট, 136টা অফিচাৰ পোষ্ট মুকলি হৈছে কৃষি বিভাগৰ ফালৰ পৰা। যিহেতু আপোনালোকৰ কাৰণে এটা বহুতেই ভাল সুবিধা আহিছে, এটা সুযোগ আহিছে, সুবিধা সুযোগটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতো গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে ফুল ডিটেইলছ মই কৈ যাম, ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এতিয়া এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2025ৰ ডিটেইলছটো হৈছে, ভেকেঞ্চিটোৰ নেম হৈছে আপোনাৰ কৃষি বিভাগ ভৰ্তি 2025, যিহেতু কৃষি বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে পোষ্ট খালী পোষ্ট মুকলি কৰি দিয়া হৈছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট TPSC। এটা পোষ্ট নেমটো হৈছে এগ্ৰিকালচাৰ অফিচাৰ। টোটেল পোষ্ট আছে 136টা পোষ্ট মুকলি হৈছে। এপ্লাই মোডটো আপোনালোকে পোষ্টসমূহত অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাই? অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব, যিহেতু বহুতেই ভাল খবৰ। সকলোৱে পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2025ৰ যিটো দৰমহা ডিটেইলছটো দিয়া আছে আপোনাৰ মন্থলি 10,230 টকাৰ পৰা 34,800 টকালৈকে আপুনি মন্থলি দৰমহাসমূহ পাব। লগতে ইয়াত বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম যিহেতু আপোনালোকে গম পায় 18 বছৰৰ পৰা ভাৰত চৰকাৰ চাকৰিসমূহত এপ্লাই কৰিব পাৰে, আবেদন কৰিব পাৰে, মিনিমাম 18 বছৰৰ পৰা। আৰু ইয়াতে মেক্সিমাম এজটো দিয়া আছে আপোনাৰ 40 বছৰ বয়সলৈকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ এজ ইলেকশ্যন দিয়া আছে। গভৰ্ণমেণ্টৰ যিটো ৰুল সেইমতে আপোনাৰ এজ ইলেকশ্যনটো দিব। SC STৰ কাৰণে আপোনাৰ 5 বছৰকৈ এজ ইলেকশ্যন দিব। OBCৰ কাৰণে আপোনাৰ 3 বছৰকৈ এজ ইলেকশ্যন দিব। আৰু PWDৰ কাৰণে আপোনাৰ 10 বছৰকৈ এজ ইলেকশ্যন দিব। লগতে যদি আপোনাৰ এক্স ছাৰ্ভিচমেন হয় তেতিয়া আপোনাৰ 4 বছৰকৈ এজ ইলেকশ্যন দিব। ইয়াতে এপ্লিকেশ্যন ফিজটো দিয়া আছে। জেনেৰেল OBCৰ কাৰণে ইয়াত 350 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল SC ST আৰু PWDৰ কেণ্ডিডেট হয় তেওঁলোকে ইয়াত 250 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ইণ্টাৰনেট বেংকিং, গুগল পে', ফোনপে', যিকোনো UPI মাধ্যমেৰে আপুনি পে'মেণ্টসমূহ কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰিব। লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। যিহেতু ইয়াতে আপোনালোকে গম পাইছে চিলেকশ্যন প্ৰচেছটো হৈছে, যিসমূহ কৃষি বিভাগৰ ফালৰ পৰা চাকৰি মুকলি হৈছে, অফিচাৰ পোষ্ট মুকলি হৈছে, অফিচাৰ পোষ্টসমূহ আপোনাৰ চিলেকশ্যন প্ৰচেছটো দিয়া আছে। ইয়াতে ফাৰ্ষ্টতে আপোনাৰ এটা ৰিটেন এক্সাম হ'ব। এইটো কোনো টাফ এক্সাম নহয়, ছিংগল এক্সাম পাতিব। এই এক্সামটো যদি আপুনি কোৱালিফাই কৰে তাৰপিছত আপোনাৰ ইণ্টাৰভিউৰ কাৰণে আপোনাৰ এডমিট উলিয়াব, মানে ইণ্টাৰভিউৰ কাৰণে আপোনাক মাতিব। ইণ্টাৰভিউত যদি আপুনি কোৱালিফাই কৰে থাৰ্ডত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, পাছতে আপোনাৰ চাকৰিটো ৰিজাল্ট দিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ বেচেলৰ ডিগ্ৰী হ'লে আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি ডিগ্ৰীটো কমপ্লিট কৰি থৈছে বা ডিগ্ৰীতকৈ বেছি পঢ়ি থৈছে তেতিয়াও আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ কৃষি বিভাগৰ ফালৰ পৰা কোনো চাৰ্টিফিকেট ডিপ্ল'মা আছে তেতিয়া যিহেতু আপোনাৰ কাৰণে বহুতেই ভাল হ'ব। মিনিমাম আপুনি ইয়াতে ডিগ্ৰীটো পাছ কৰি থ'লে পোষ্টসমূহত আবেদন কৰিব পাৰিব। BA BSc BCom যিকোনো এটা আপুনি কৰি থ'লে পোষ্টসমূহত আবেদন কৰিব পাৰিব। পোষ্টসমূহত আবেদন কৰাৰ সময়ত আপুনি মন দিব কি কি ডকুমেণ্ট লাগিব। ইম্পৰ্টেণ্ট ডকুমেণ্টকেইটা হৈছে আপোনাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। অনলাইন এপ্লিকেশ্যন হ'লেও আপোনাৰ এটা পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপলোড কৰিব লাগিব, আৰু ফটোখনত যাতে আপোনাৰ কোনো ধৰণৰ
চশমা বা টুপি তেনেকুৱা ধৰণৰ বস্তু নাথাকে, সেইটো আপুনি মন কৰিব। লগতে আপোনাৰ ছিগনেচাৰটো শুদ্ধকৈ হ'ব লাগিব, নিজৰ ছিগনেচাৰ হ'ব লাগিব। লগতে আপোনাৰ আধাৰ কাৰ্ডটো লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু এটা বয়সৰ প্ৰমাণপত্ৰ লাগিব। এই পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰিম বুলি যদি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক, লগতে অফিচিয়েল ৱেবছাইটৰ লিংক দিছোঁ, তাতে গৈ আপুনি নটিফিকেশ্যনো চেক আউট কৰিব পাৰিব। লগতে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে, এটা লাইক কৰিব আৰু লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে এই ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ সদায় পাই থাকিব পাৰে। ইয়াতে ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈছিলে আপোনাৰ 24 জুলাই তাৰিখৰ পৰা এপ্লাই হৈ যাব। যিহেতু 24 জুলাই এতিয়ালৈকে অহা নাই, যিহেতু এই পোষ্টসমূহত 24 জুলাই তাৰিখৰ পৰা অনলাইন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব। আৰু লাষ্ট ডেটটো আপোনাৰ ইয়াতে 20 আগষ্ট তাৰিখলৈকে লাষ্ট ডেট থাকিব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, আবেদন কৰি ল'ব পাৰিব। বৰ্তমান এইটো এপ্লাই প্ৰচেছ আৰম্ভ হোৱা নাই, 24 জুলাই তাৰিখৰ পৰা আপোনাৰ প্ৰচেছটো মুকলি কৰি দিয়া হ'ব। তাৰপিছতে আপোনাৰ 20 আগষ্টলৈকে পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।